ভোট কেইবাৰ দিছে কেনেকুৱা পৰিৱেশ দেখিছা স্কুল কমপ্লিট কৰিলা এবাৰ ফাৰ্স্ট টাইম দিম আকৌ মাজে মাজে সোমাই লুকুৱা থোৱা নাই মহান্তে কথাটো কৈ দিছে দেশৰ সাধাৰণ নিৰ্বাচন আমাৰ দেশৰ লোকসভা নিৰ্বাচন প্ৰায় সমাগত আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আমাৰ ইয়াত অনুষ্ঠিত হ'ব 5টাকৈ লোকসভা সমষ্টি তাৰে ভিতৰত যোৰহাট এটা অন্যতম লোকসভা সমষ্টি 19 এপ্ৰিলত প্ৰথম লোকসভা সমষ্টিৰ যি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব হেলৈ উদুলি মুদুলি উখল মাখল পৰিৱেশ বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড়ক লৈ সকলো মানুহ বিশেষকৈ সাধাৰণ ৰাইজ খুব এটা আচৰিত বা খুব এটা চিন্তাত আছে বা উদুলি মুদুলি মনৰ সৈতে আছে ইয়াৰ প্ৰধান কাৰণ হ'ল ইয়াত পোন প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈ আছে আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ আজি আমি যোৰহাটৰ মাজমজিয়াত উপস্থিত হৈছো আৰু এইটো এটা পুৰণা বাছ আস্থান এই বাছ আস্থানটো বহু বছৰৰ পুৰণি আৰু ইয়াৰ পৰা যোৰহাটৰ মাজমজিয়া টাউনৰ পৰা বেলেগ বেলেগ জেগালৈ বিশেষকৈ মৰিয়নি তিতাবৰ এইবিলাক জেগালৈ ইয়াৰ পৰা যাত্ৰী যায় আমি সাধাৰণ মানুহক লগ পাবলৈ হলে এই জেগাবিলাকলৈ বিশেষকৈ ভিতৰুৱা জেগাবিলাকলৈ যাব লাগে আৰু নতুবা তেওঁলোকক লগ পোৱাৰ এটা হেপাহেৰে আমি তেওঁলোকৰ লগত কথা পাতিব লাগে সেই গতিকে আমি আজি এটা নতুন পৰিকল্পনাৰে আগবাঢ়িছো যে বিভিন্ন গাঁৱৰ পৰা ওলাই অহা মানুহ এই আস্থানৰ পৰাই তেওঁলোকৰ ঘৰলৈ হয়তো এইটো সময়ত উভতি যাব বিভিন্ন কাম হ'ল বিভিন্ন ভাল লগা সময় পাৰ কৰিলে টাউনত আৰু কিছুমানৰ হয়তো কাম হৈ নুঠিল যিটো কাম লৈ ঘৰৰ পৰা ওলাই আহিছিল মনত খুব লৈ হয়তো ঘৰলৈ উভতি যাব সেই গতিকে আমি এই পৰিকল্পনা ৰাখিছো যে ভাল লগাখিনি আৰু বেয়া লগাখিনি মানুহৰ ৰাইজৰ মনৰ কথাখিনি নিৰ্বাচনৰ লগত সংগতি ৰাখি কি ধৰণৰ তেওঁলোকৰ বক্তব্য আমি পাবলৈ সক্ষম হ'ম সেই গতিকে এই চেষ্টা আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছো আপোনালোকক মই গৌতম গোস্বামীয়ে পোহৰ লাইব্ৰেৰীটোলৈ স্বাগতম জনাইছো আৰু এইখন বাছতে নামটো হৈছে হিৰু এইখন বাছতে আমি তিতাবৰলৈ যাত্ৰা আৰম্ভ কৰিম আৰু ইয়াত যোৱা যাত্ৰীসকলৰ পৰা তেওঁলোকৰ মনৰ কথা সম্পূৰ্ণ সঁচাকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আহক চাই থাকক আৰু আমাৰ এই অনুষ্ঠান আপোনালোকক কোৱাৰ ধৰণেৰে আমি বাছত আহি বহিবলৈ সক্ষম হৈছো আৰু এই বাছবিলাক ভ্ৰমণ কৰি ভাল লাগে এটা বেলেগ আমেজ আছে বাৰু যে হওক আমি আজি আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্য সেই উদ্দেশ্য আগত ৰাখি পুনৰ আৰম্ভ কৰিছো আমাৰ এই অনুষ্ঠানটো নিৰ্বাচন প্ৰথম পৰ্যায়ৰ 19 তাৰিখৰ নিৰ্বাচন প্ৰায় আৰম্ভ হোৱাৰ দিশত আৰু মই কোৱাৰ ধৰণেৰে যোৰহাট আৰু ডিব্ৰুগড়ৰ ওপৰত সকলোৰে চকু আছে যোৰহাট এনেকুৱা এটা সমষ্টি লোকসভা সমষ্টিত য'ত প্ৰায় 10টা বিধানসভা সমষ্টি আছে আৰু তাৰ ভিতৰত যোৰহাট আৰু তিতাবৰ অন্যতম আৰু যোৰহাটৰ প্ৰায় 17 লাখতকৈও বেছি সংখ্যক ভোটাৰ্ছ আছে আৰু তাৰ ভিতৰত সকলোতকৈ মজাৰ কথা যে মহিলাসকলৰ মানে নাম্বাৰছ অফ ভোটাৰ্ছ লেডিজ এটো সৰ্বাধিক আৰু এইবাৰৰ নিৰ্বাচনত সবতকৈ আৰু এটা মজাৰ কথা যিখিনি নতুন ভোটাৰ্ছ মানে 18 বছৰ সম্পূৰ্ণ কৰি 19 বছৰত ভৰি দিছে তেওঁলোকৰ সংখ্যাও প্ৰায় 17-18 হাজাৰ মানে নতুন ভোটাৰ্ছ সকলৰ মনত এটা উদ্যম থাকে আৰু সেই ভোটাৰ্ছ সকলে ভোট দিবলৈ ওলাই আহে আৰু ঠিক তেনে ধৰণে বহু ভোটাৰ্ছ আছে যি কেইবাবাৰো ভোট দিছে আৰু শেষলৈ ভোট দিবলৈ ওলাই নাহে কৰবাত দুখৰ কথা আৰু আমাৰ ভাল লগা কথা যে আমাৰ গণতন্ত্ৰখন বিশ্বৰ সৰ্বাধিক গণতন্ত্ৰ কিন্তু কৰবাত দুখ বা মানুহৰ মাজত খুব আছে ভোট দিনো হ'ব কি কাক ভোট দিম এনেকুৱা এটা মনোভাৱ লোৱাৰ কাৰণে আমাৰ যোৰহাটৰ দৰে এখন সাংস্কৃতিবান ঠাইত যোৱা বছৰ মাত্ৰ 65% ভোটাৰ্ছ ওলাই আহিছে মানে 35% ভোটাৰ্ছ ভোট দিবলৈ ওলাইয়ে নাহিলে আৰু প্ৰায় 12,000 ভোটাৰ্ছে নোটাত ভোট দান কৰিছে মানে তেওঁলোকৰ সন্তুষ্টি লাভ কৰা নাই যিকিজন ভোটাৰ্ছ আমাৰ আছিলে বাৰু আমি আৰু কথা পাতিম যোৱাবাৰ ইলেকশ্যনৰ লগত আমি বিশ্লেষণ কৰিম আমাৰ বৰ্তা এজনক ওচৰতে পাইছো নকয় কিয় নকওঁ বুলি ভাবে বাৰু নাজানো নহয়
ভোটাৰ্ছ আমিতো ধৰি লওক আমনি কৰা নাই এনে কথাটো পাতিছো কেতিয়াবা মানুহে হয়তো নিৰ্বাচন লৈ ভয়ও কৰে কিবা এটা কৈ দিম কাৰবাৰ হৈ আপুনি ভোট দিয়ে নে নিদিয়ে ভোট দিয়ে কোনটো তিতাবৰৰ নেকি তিতাবৰৰ কিমান এইবাৰৰ ভোটৰ যদি দিয়ে কে নম্বৰ বাৰ আপুনি ভোট দিবলৈ যাব মানে কে সংখ্যক দুবাৰ দিলো তিনিবাৰ দিলো আজিলৈকে ভোট কেইবাৰ দিছে এইটো গন্তি কৰা নাই নহয় দিয়া গন্তি কৰা নাই তথাপি 2-3বাৰ ভোট দিছে ন আপুনি মানে এনে সাধাৰণ আৰু নিৰ্বাচনটো আহিছে বিহুটো অসমীয়া মানুহৰ বিহু লাগেই নিৰ্বাচনো অলপ লাগিছে নে লাগিছে নিৰ্বাচনৰ কোনোবা প্ৰচাৰ কৰা পাৰ্টি দেখিছে নেকি মানে কোনোবাই তেনেকুৱা এতিয়ালৈকে দেখা নাই যদিও আমি বিভিন্ন মোবাইল বা টিভিত দেখিছো যে বহু প্ৰাৰ্থীয়ে ঢোলে ডগৰে নিৰ্বাচন প্ৰচাৰ চলাইছে কিন্তু ময়ো এতিয়ালৈকে কোনো পাৰ্টিয়ে নিৰ্বাচন কৰা কোনো দেখা নাই আৰু আপুনিও যোনটো ক'লে এতিয়ালৈকে দেখা নাই তথাপি আপোনাৰ যাত্ৰা শুভ হওক আকৌ আমি উভতি আহিছো পিছৰ পৰ্যায়ৰ এজন আমি দেখিছো অধিবক্তাও আছে আমি চিনাকি ধ্ৰুৱ ভালে হ'ল তোমাক লগ পালো ভোটাৰৰ কথা ক'বলৈ কিছু মানুহে অকমান ভয়ও কৰে তুমি অধিবক্তা হয়তো ক'বলৈ ভয় নকৰিবা ইলেকশ্যন আহিছে ইয়াত বিশেষকৈ এবাৰ খুব মানুহৰ চকু আছে কাৰণ দুইজন গগৈ তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ লগতে তপন গগৈ কেনেকুৱা পৰিৱেশ দেখিছা চাওক এইবাৰ অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত কিন্তু আটাইতকৈ উল্লেখযোগ্য এটা সংসদীয় সমষ্টি যোৰহাট লোকসভা সমষ্টিটো কাৰণ শাসকীয় দলৰ তপন গগৈৰ বিৰুদ্ধে এজন জনপ্ৰিয় নেতা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বা বিৰোধী দলৰ গৌৰৱ গগৈ গতিকে আপুনি চাওক যে আমি তপন গগৈক আচলতে তপন গগৈৰ কথা যদি ক'বলৈ যাওঁ তেখেতৰ পৰা আমি বহুত আশা কৰিছিলো তেখেত জাতীয়তাবাদী মানুহ আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ এটা সময়ত নেতৃত্ব দিছিলে আমি আশা কৰিছিলো যে অসমৰ জাতীয় জীৱনৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক তেখেতে খুব দক্ষতাৰে তেখেতে সবলভাৱে আচলতে সংসদত উত্থাপন কৰি অসমবাসীক গৌৰৱান্বিত কৰি তুলিব কিন্তু আমি যথেষ্ট তেখেতক নিমাত দেখা পালো ইয়াৰ উপৰিও যেতিয়া আপোনাৰ কেবৰ পৰা কাহ হৈছিলে উভয় সদনত যেতিয়া গৃহীত হৈছিলে বা যেতিয়া ৰুল ফ্ৰেমিং কৰিছিলে কাৰ তেতিয়াও তেখেত আচলতে নিমাত হৈ থাকিলে তেখেতে অন্তত ক'ব পাৰিলেহেঁতেন যে অসমৰ অধিকাংশ মানুহে কাহ বিৰোধিতা কৰিছে গতিকে কাহখন অসমত ইমপ্লিমেণ্ট হ'ব নালাগে প্ৰযোজ্য হ'ব নালাগে অন্তত সেই কথাটো আমি তপন গগৈ ডাঙৰীৰ পৰা এটা কাৰণে আশা কৰিছিলো যে তেখেত জাতীয়তাবাদী শিবিৰৰ এজন মানুহ আছিলে আনহাতে আমি গৌৰৱ গগৈৰ কথা যদি ক'বলৈ যাওঁ গৌৰৱ গগৈৰ চাওক আপুনি কেৱল তৰুণ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈৰ পুত্ৰ বুলি নহয় তেখেতে আপোনাৰ কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিষয় তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে সংসদত উত্থাপন কৰি তেখেতে যথেষ্ট এজন দক্ষ সাংসদ হিচাপে নিজকে চিনাকি দিছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে আচলতে গৌৰৱ গগৈক মানুহে ভাবিছে যোৰহাটৰ মানুহে বহুতে ভাবে যে গৌৰৱ গগৈক যদি আমি যোৰহাটৰ পৰা নিৰ্বাচিত কৰি পঠাওঁ তেন্তে নিশ্চিতভাৱে যোৰহাটৰ বিভিন্ন সমস্যা আচলতে সংসদত উত্থাপন কৰিব আৰু আমাৰ যোৰহাটৰ এটা নিশ্চিতভাৱে এটা কণ্ঠ হৈ আমাৰ যোৰহাটখন লগতে আমাৰ অসমখনক উজ্বলাই তুলিব এনেকুৱা ধৰণৰ কথাবিলাক আপুনি কৈছে আকৌ আপোনাৰ ওচৰলৈ আহিম আৰু আহি প্ৰশ্নটো এতিয়াই কৈ থৈ গৈছো আপোনাৰ যি মানুহে কিছুমান লিখিছে যে ধৰা সাপৰ ফুচফুচনি বেছি আৰু তপন গগৈ যদিও নিমাত কিন্তু কাম বেছি কৰিছে এই বিষয়ে কথা পাতিম ময়ো আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিম তাৰ আগতে আমি কৈছোৱে ইতিমধ্যে যে যোৰহাটত মহিলা ভোটাৰ্ছৰ সংখ্যা সৰ্বাধিক আৰু মহিলাসকল ভোট দিবলৈও কিন্তু বেছি ওলাই আহে কিয় মই নাজানো যে আমাৰ পুৰুষসকল ঘৰত অকমান আৰামপ্ৰিয় হৈ যায় নেকি বন্ধ এটা পালন কৰি লয় আমি এগৰাকী ছাত্ৰী পাইছো ডিচিবি গাৰ্লছ কলেজ খুব চিনাকি কলেজ যোৰহাটৰ তিতাবৰৰ পৰা অহা যোৱা কৰা ন নহয় বৰহোলালৈ যাবাগে এতিয়া ঘৰ বৰহোলা কোন জেগাত বৰহোলা বেকাজানত ডিচিবিত পইচা তেতিয়াহ'লে ভোট চাগে এইবাৰ 18 ইয়াৰ্ছ হ'ল কমপ্লিট কৰিলা এইবাৰ ফাৰ্ষ্ট টাইম দিম ফাৰ্ষ্ট টাইম ভোটাৰ্ছ এইবাৰ মই যেটো কৈছো ভোটাৰ্ছ প্ৰায় এইবাৰ 17-18,000 নতুন ভোটাৰ্ছ আহিব ভোট দিবলৈ যাবা নেকি যাম আকৌ ভাল লাগি আছে এক্সাইটেড হৈ আছে হাতত এনেকে নখত এটা কলা ৰং দি পেলাই সেলফি দিয়াও এটা খুব ভাল লাগে নহয় জানো আমি গৌৰৱ ভোট কৰিব লাগে আচলতে আমাৰ এখন গণতন্ত্ৰত ভোট দিয়াটো সাধাৰণ ৰাজ্যৰ সবতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ এটা কৰ্তব্য তুমি কি চাই পেলাই এজন
মানে মানুহক ভোট দিবা এমপি হওক বা এমএলএ হওক কি চাই ভোট দিয়া প্ৰথম কি ভাবা তুমি তেওঁ কেপেবিলিটি চাই পিন দিব লাগিব তেওঁ মানে চিটিজেনছৰ কাৰণে কি কৰিছে সেইটো চাই দিব লাগিব যদি ভাল কাম কৰি যোনজনে ভাল কাম কৰিছে তেওঁক দিব লাগিব অবভিয়াছলি যদি এজনো ভাল নাথাকে চাই লওঁ ভাল থাকিবই কোনোবা এজন ভাল লাগিব বা যি কম বেয়া তেখেতক ভোট দিব লাগে কিন্তু ভোট দিবলৈ ওলাই যাব লাগে নহয় জানো বৰহোলাত তুমি কি সমস্যা দেখিছা তোমাৰ চকুত ছাত্ৰী হিচাপে স্পেচিয়েলি ৰাস্তা বহুত বেয়া ৰাস্তা বেয়া হৈ আছে এতিয়া অলপ ভাল কৰিছে অলপ ভাল কিন্তু কৰিছে। এতিয়া ৰিসেন্টলি ভাল কৰিছে না আগতে বহুত বেয়া বহুত মানে প্ৰবলেম ফেচ কৰিব লগা হৈছিল আমি আহিবলৈ আচ্ছা এতিয়া তোমালোকৰ তাত স্কুল কলেজ বিলাক তুমি ক'ৰ পৰা পাছ কৰিছা স্কুল ক'ৰ পৰা পাছ কৰিছা মই তিতাবৰ প্ৰাইভেটৰ পৰা পাছ কৰিছো হাই সেকেন্ডাৰী তাতকে আগত মই আমাৰ তাতে পঢ়িছিলো কোন স্কুলৰ অংশকা বিদ্যাপীঠ বিদ্যাপীঠ প্ৰাইভেট স্কুল তাত গভৰ্ণমেণ্ট স্কুল মানে কণ্ডিশ্যনটো কেনেকুৱা অৱস্থা কেনেকুৱা তুমিতো দেখিছা সঁচা কথাৰ কাৰণে সুধিছো কণ্ডিশ্যন ঠিকে আছে বাৰু গভৰ্ণমেণ্ট স্কুলত এনেকৈ একো প্ৰব্লেম দেখা নাই আজিলৈকে খোৱা পানী এইখিনি গোটেইখিনি হৈছে ভোট দিবলৈ যাবা সেয়া ঠিকে আছে ভোট দিবলৈ যাবা গম পোৱা নে কোন দুজন মানে প্ৰধান প্ৰাৰ্থী উঠিছে কাক ভোট দিম সেইটো নকওঁ এইবোৰ মানে একো নকওঁ কাক দিব লাগে ক'ব নালাগে কোন দুজন উঠিছে গগৈ দুইজন এজন তপন গগৈ এজন গৌৰৱ গগৈ বাৰু যে হওক খুব ভাল লাগিলে ছাত্ৰীগৰাকীয়ে মনৰ কথা খুব খোলাখুলিকে ক'লে আচলতে আমি গণতন্ত্ৰৰ এজন যোদ্ধা হিচাপে ইমানকণ সাহসো থাকিব লাগে যে আমি ভাল লগাটো ক'ব লাগে বেয়া লগাটো ক'ব লাগে কিয় কাৰণ এইটোৱে এটা সময় যি আমাৰ সাধাৰণ ৰাইজৰ মনৰ কথা এই ডাঙৰ ডাঙৰ নেতা পালি নেতা এমএলএ এমপি মন্ত্ৰী এইবিলাকে শুনিবলৈ আহে আৰু ইয়াৰ পিছত সময় আকৌ 5 বছৰ পিছতহে আহিব যেতিয়া তেওঁলোকে আমাক গুৰুত্ব দিব সেই গতিকে এই সময়টোত আমি খুব সঠিকভাৱে ব্যৱহাৰ কৰাটো খুব দৰকাৰ আকৌ আপোনালোকক জনাবলৈ মানে ভাল লাগিব যে মাজে মাজে আমি কথা পাতি যাওঁ যোৱাবাৰ ইয়াত আছিলে তপন গগৈ আৰু লগত আছিলে সুশান্ত বুঢ়াগোহাঁই প্ৰায় 1 লাখ ভোটত পৰাজয় বৰণ কৰিছে আৰু তপন গগৈ জিকিছিলে সুশান্ত বুঢ়াগোহাঁই সময়ত কংগ্ৰেছৰ ভোট শ্বেয়াৰিংটো বাঢ়িছিলে কিন্তু প্ৰায় 5% ভোট তাৰ আগৰ পৰা যেতিয়া সন্দিকৈ ডাঙৰীয়া উঠিছিল তাৰ পিছত তেওঁৰ ভোটৰ সংখ্যা বাঢ়িছিলে কিন্তু ইমানো নাবাঢ়িলে যে তেওঁ জিকিবলৈ সক্ষম হয় কিন্তু এবাৰ ৭৩তকৈ সাধাৰণতে অকণমান শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ ইয়াত আহি উপস্থিত হৈছে আৰু শুনা আৰু জনা আৰু অনুভৱ কৰা মতে শাসকীয় পক্ষ কিন্তু সামান্য শংকিত কাৰণ গৌৰৱ গগৈ এটা নাম আছে আৰু ইতিমধ্যে যেতিয়াই তেখেত আহি যোৰহাটৰ পৰা নিৰ্বাচন খেলিব বুলি ওলালে তেতিয়া প্ৰায় লগে লগে আহি কিন্তু যোৰহাটৰ পানী ঘোলা কৰিবলৈ সক্ষম হ'ল তপন গগৈ আহি পুখুৰীত নমা আগতে গৌৰৱ গগৈয়ে পানী ঘোলা কৰিবলৈ সক্ষম হ'ল আৰু তেওঁৰ বিষয়ে কেনেকুৱা কি এতিয়া ভাবিছে ৰাইজে নতুন এজন এমপি পাব গৌৰৱ গগৈ যদি জিকে বা তপন গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈ আহিছে কেনেকুৱা অনুভৱ হৈছে ভাল লগা বেয়া লগা আগৰ এমপিয়ে ভাল লাগিছে নে আৰু কোনোবা বেলেগ হলে ভাল লাগে কি ভাবে আপুনি এতিয়া নতুন হেৰি আহিছে গৌৰৱ গগৈ ভাল লাগে আপোনাৰ কোন জেগাত ঘৰ বৰহোলা ৰজাবাৰী মেইন সমস্যা কেনেকুৱা এতিয়া থকা ভিতৰত এতিয়াতো ৰাস্তাই সমস্যা সেইফালে ৰাস্তাৰ সমস্যা ইমান দিন হৈ গ'ল আপোনাৰ ক'ৰবাত খুব এটা নাই জানো কাৰণ আপুনি হয়তো প্ৰায় প্ৰতিদিনে এই ৰাস্তাটোৱে ব্যৱহাৰ কৰে বহু সময় বহু আপোনাৰ স্বাস্থ্যৰো ক্ষতি হ'ব পাৰে যদি কেনেবাকে ৰাস্তাটো বেয়া হয় আপুনি যোনজন প্ৰাৰ্থীয়ে জিকক কি ক'ব তেখেতে কি কৰা উচিত বুলি ভাবে প্ৰথম ৰাইজৰ হৈ কাম কৰিব লাগে আৰু সমস্যাবিলাক দূৰ কৰিব লাগে যোনে নহওক সমস্যাবিলাক দূৰ কৰিব লাগে আৰু এতিয়ালৈকে হৈ থকা কামত আপুনি সন্তুষ্টি লভিছেনে এতিয়াতো ঠিকে আছে বাৰু এখন চৰকাৰ এতিয়ালৈকে ভালে পাইছে এনেকে গৈ থাকিলে হ'ব তেখেতে সন্তুষ্টিয়ে লভিছে ৰাস্তাটো কিন্তু দুগৰাকীয়ে ক'লে ৰাস্তাটো লৈ আচলতে কোনোবা এটা জেগাৰ উন্নতিৰ কাৰণে প্ৰথম হ'ব লাগিব ৰাস্তাটোৰ লগতে তাৰপিছত স্বাস্থ্য তাৰপিছত শিক্ষা এইখিনি যিখিনি মৌলিক সমস্যা আমাৰ আছে বা লাগতিয়াল কথা আছে সেইখিনি কথা আমি ভাবিবয়ে লাগিব
আৰু আমি অতি দুখৰ কথা যে অতি দুখৰ কথা যে এতিয়াও আমি ৰাস্তা পানী খোৱা পানী তিতাবৰৰ বিশেষকৈ দেখিলোঁ খোৱা পানী আৰ্ছেনিকযুক্ত পানী লৈ পেলাই বহু দিনৰ পৰা ৰাইজে চিঞৰ বাখৰ কৰি আহিছে। আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ ঘূৰি অথনি প্ৰশ্নটোৱে যোনটো কৈছোঁ যে কোনোৱে কৈছে যে এজন সৰব এজন নীৰৱ শাসকীয় পক্ষই মানি লৈছে তেওঁলোকৰ ফেচবুক পোষ্টবিলাক দেখি গম পাইছোঁ যে তপন গগৈ নীৰৱ বুলি তেওঁলোকে মানি লৈছে, কিন্তু লগতে কৈছে যে বহুত সৰব হৈ লাভ নাই যদি কাম কৰিব নোৱাৰে। তপন গগৈয়ে কাম কৰিছে, নামঘৰত বহু পইচা দিছে এনেকে কৈছে। এতিয়া আপুনি আপোনাৰ মতে কেনেকুৱা কি হ'ব লাগে? কাৰণ অধিবক্তা হিচাপে আপুনি বহু কথা হয়তো চাগে বিশেষকৈ ভাৰতবৰ্ষৰ সংবিধানখনৰ কথা যথেষ্ট জানে। চাওক নিশ্চিতভাৱে সংসদত যিজন আমি প্ৰতিনিধি পঠাওঁ তেখেত সৰব হ'বই লাগিব, কিয়নো আমি সংসদলৈ কিয় পঠাওঁ? আমাৰ যিবিলাক লোকেল ইছ্যুজ আছে, আমাৰ যিবিলাক বা লোকেল ইছ্যুজ বা সমগ্ৰ অসমৰ যিবিলাক আমাৰ গুৰুত্বপূৰ্ণ বিষয় বা সমস্যা সেইবিলাক উত্থাপন কৰিবৰ বাবে আমি সেই প্ৰতিনিধিজনক আমাৰ হৈ পঠাওঁ, আমাৰ হৈ যাতে তেখেতে সংসদত কথাখিনি ক'ব পাৰে। গতিকে নিশ্চিতভাৱে সৰব হ'ব লাগিব। তাত যদি মৌন হৈ থাকিলে নিশ্চিতভাৱে আমাৰ সমস্যাখিনি সমাধান কৰাত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'ব। গতিকে এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, কাৰণ ইতিমধ্যে আমি দেখিছোঁ বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত তেওঁ কেইবাটাও ডিবেটত অংশগ্ৰহণ কৰিছে বা তেখেতে যথেষ্ট সৰব ভূমিকা লোৱা আমি দেখা পাইছোঁ। আৰু এটা কথা কওঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কৰিছে, এইটো আমি নুই কৰিব নোৱাৰো। বা যোৰহাটলৈও আমাৰ কেইবাটাও ভাল খবৰ আহিছে, বিগত কেইবাখনো কেবিনেটত যোৰহাটলৈ কেইবাটাও প্ৰকল্প আহিছে, এইটো কথা আমি নুই কৰিব নোৱাৰো। কিন্তু যিটো আমাৰ যিটো ভেটি, যিটো আমাৰ ভোটাৰ ৰাইজৰ বা আমাৰ যিটো দলবিলাকৰ যিটো সাংগঠনিক ভেটি, আজিৰ তাৰিখত কংগ্ৰেছতকৈ বিজেপি শক্তিশালী অৱস্থাত আছে, কিন্তু তথাপিও অৱস্থাত থাকে। কিন্তু তথাপিও কওঁ যোৰহাট সমষ্টিত কিন্তু গৌৰৱ গগৈৰ সপক্ষত যে বতাহ বলিছে। আপুনি চাওক আজি কলেজ ইউনিভাৰ্চিটিৰ যিবিলাক ভোটাৰ আছে, ষ্টুডেণ্ট আছে, তেওঁলোক যোনে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা হৈছে, তেওঁলোকৰ মাজত কিন্তু আজি গৌৰৱ গগৈ জনপ্ৰিয়। আপুনি বিভিন্ন ধৰণৰ গাঁৱে ভূঞে যদি ক'ৰবাত ৰাস্তাত চাহৰ দোকান এখন যায়, ক'ৰবাত আপোনাৰ কাপোৰৰ দোকান বজাৰ কৰিছে, আপুনি দোকান এখনত যায়, কিন্তু গৌৰৱ গগৈৰ চৰ্চা চলিছে। গতিকে গৌৰৱ গগৈৰ এটা কাৰণেই চলিছে যে গৌৰৱ গগৈ সংসদত সৰব, গৌৰৱ গগৈৰ মুখখন মানুহে চিনি পায়। নিশ্চিতভাৱে যোন সৰব তেওঁৰ প্ৰতি মানুহে আচলতে সেই আন্তৰিকতা আৰু সহানুভূতি বা সহৃদয়তা প্ৰকাশ কৰাটো স্বাভাৱিক কথা। বহুত ধন্যবাদ দেই, আপুনি সুন্দৰভাৱে কথাখিনি ইমান ধুনীয়াকৈ কৈছে। তেখেতৰ কথা শুনি এটাও কথা জানিলোঁ যে আমিও জনা দৰকাৰ যে এজন সাংসদৰ মুখ্যতঃ কাম কি থাকে, যাৰ যি কাম সেইটোৱেতো কৰিব লাগে। আজি যদি এজন শিক্ষকৰ কাম হ'ব লাগে পঢ়ুৱাটো, ঠিক তেনেদৰে সাংসদ এজনৰ আচলতে প্ৰধান কৰ্তব্য হ'ল সেই সমষ্টিটোৰ যিখিনি সাধাৰণ ভোটাৰ ৰাইজ আছে তেওঁলোকৰ মনৰ কথা, তেওঁলোকৰ সমস্যাৰাজি, সেই জেগাটোৰ ভাষা সংস্কৃতিখিনি ৰক্ষা হৈছে নাই বা তালৈ অহা প্ৰত্যাহ্বানবিলাক সদনত সবল নেতৃত্ব এটা বহন কৰি এটা জোৰদাৰ কণ্ঠ তাত ৰখাটো, তেওঁলোকৰ কথা, তেওঁলোকৰ মনৰ ভাৱ তাত গৈ ব্যক্ত কৰাটো, আৰু শাসকীয়ই হওক বা বিৰোধীয়ে হওক সেই দুইটা পক্ষকে এই সমস্যাৰাজি সমাধান কৰিবৰ কাৰণে বাধ্য কৰোৱাটোৱে এজন সাংসদৰ মূল উদ্দেশ্য। কেৱল কাম কৰিলে বা কাম নকৰিলে এজন সাংসদ সফল বা বিফল হ'ব নোৱাৰে। কামটো ঠিকাদাৰেও কৰে, কাম আমি বনোৱাও কৰে, কিন্তু সংসদ এজনৰ কাম কৰাৰ ষ্টাইলটো বেলেগ হ'ব লাগে। এতিয়া পুনৰ এবাৰ একটা সৰু এটা আমি এনালাইচিছ কৰি আজিৰ এই অনুষ্ঠানটো সামৰণি মাৰিম। আমাৰ কণ্টেক্ট নাম্বাৰটো দিম। এতিয়া কোন জেগাত ঘৰ? মোৰ এই জালুকনী কুণ্ডাৰ গাঁও। মই অতীজৰ পৰা AGP 83 চনৰ পৰা AGP অসম গণ পৰিষদ এতিয়া বিজেপি দিয়া আছো। এতিয়া বিজেপি হ'ল নি? যাবলৈ হৈ থাকে নাই হোৱা এতিয়া। আইতা এতিয়াও যে আপুনি শুৱনীয়া কথা এটা হ'ল নহয় দেই, তোমাক জনাইছো। মই এতিয়া কৃষকৰ পইচাটো পাইছিলো, এতিয়া হেৰি আধাৰটোৱে ফেভাৰ নকৰে, আধাৰটোৱে ফেভাৰ নকৰাৰ কাৰণে নাপাওঁ, কি কৰিব লাগিব? আধাৰটো লগাই দিয়াৰ লগে লগে তাত নামটো যদি অকমানো হয়, সাপোজ মোৰ নাম গৌতম, GAUTOM, তাত যদি TAM হৈ গ'ল, তেতিয়াহ'লে গোটেই পেন কাৰ্ড সলাব লাগিব, পাছবুকৰ নাম সলাব লাগিব, ড্ৰাইভিং লাইচেন্সৰ নাম সলাব লাগিব, তেনেকুৱা কাম আছে। কিন্তু আধাৰত নাম সলোৱাটো বৰ টান। চবৰে প্ৰচিডিউৰ আছে, অনলাইন আছে, কিন্তু পইচা কেইটকামান আইতা আপোনাৰ যাব। হয়, এতিয়া অসম গণ পৰিষদ জাতীয়তাবাদী মনোভাৱ আপোনাৰ থকা অসম গণ পৰিষদে যিখিনি কৰিব লাগিছিলে
ৰাইজৰ জাতীয়তাবাদটোৰ কাৰণে কৰিলে জানো নকৰিলে বাৰু নোৱাৰিলে হ'লেও যে এতিয়া কৰি আছে এতিয়া এইখন চৰকাৰে কৰি আছেতো বিজেপিয়ে কৰি আছে সেই এতিয়া আপুনি সুখী মই এতিয়া সুখী তপন গগৈক দিবনে গৌৰৱ গগৈ ভাল বুলি ভাবে আপুনি এতিয়া মই এতিয়া গৌৰৱ গগৈক ভাল বুলি ক'বলৈ মানে তেওঁ বেয়াও নাপাম ভালো নাপাম তিতাবৰ বৰহোলা ফালে কংগ্ৰেছৰ ভেটিটো যথেষ্ট শক্তিশালী কিন্তু শক্তিশালী আছে মই এতিয়া কি কৰিম বিধায়ক ভাস্কৰ আপোনালোকৰ ভাস্কৰ দা আপোনালোকৰ বিধায়ক কংগ্ৰেছৰ কেতিয়াবা বিজেপিলৈ যাওঁ যাওঁ কৰিও থাকে বিজেপিলৈ গৈছিলে বুলি কোৱা শুনিছিলো মাজে মাজে ওলাই আকৌ মাজে মাজে সোমাই লুকুৱাই থোৱা নাই মই সত্য কথাটো কৈ দিছো এইটো বয়সত আৰু মানুহে ভয় খাব নালাগে এতিয়া অলপ মানুহে ভয় খাইছে মানুহে অলপ ভয়ৰ ৰাজনীতি এটালে সোমাই গৈছে নেকি হ'ব মানে এইটো কৈ দিম মই কিবা কিবা নাপাম এইটো কৈ দিম মোৰ এই পইচাটো কাটি দিব খাইছে নাই ভয় খাইছে নাই মই আগতেতো অসম বা ভাৰতবৰ্ষত তেনেকুৱা ৰাজনীতি নাছিলে কিবা এটা কলে ভয় খাই যায় এতিয়া মানুহে কথা কবলৈ ডাঙৰ ডাঙৰ মানুহে ভয় খাই গৈছে তেনেকুৱা হোৱাটো উচিত জানো আপোনাৰ ইমান বয়সৰ অভিজ্ঞতাই কি কব নহয় উচিত নহয় মই সেইকাৰণে কৈছো আগৰ পৰা ভোট দি আহিছো বিজেপিলে এতিয়া তোমাৰ আগত মই মিছা কথাটো কেনেকে কওঁ বাইদেউৰ নামটো কিনো মোৰ নাম জোনাকী শইকীয়া বুলু শইকীয়া আইতাই পতককে টানি আজুৰি কথা এটা কলে ভালো লাগিলে সাহস দেখুৱালে বাৰু আমি আকৌ ঘূৰি আহিছো ইয়াত যি এইবাৰ গৌৰৱ গগৈ আহি পেলাই এটা তোলপাৰ লগাইছে আৰু যদি কেনেবাকৈ ভোট দিয়া মানুহৰ সংখ্যা বাঢ়ে তেতিয়া কিন্তু বিজেপিৰ কাৰণে ভয় আহিব মানে যেতিয়া মানুহ বেছি ওলাই আহে তেতিয়া জানিব পৰিৱৰ্তন হ'ব আৰু হয়তো যদি ভোট আকৌ আগৰ দৰে থাকে তেতিয়া কিন্তু সলনি নহয় আৰু ৰাজনীতিৰ শক্তিটো এই আটাইতকৈ ডাঙৰ কথা ৰাজনীতিত শেষক এটা ভোটৰ লাগিলে জিকক জিকাজনৰহে নাম থাকে হাৰি যোৱাজনৰ নাম নাথাকে এতিয়া আহিছো গৌৰৱ গগৈ আছিলে আগতে কলিয়াবৰ সমষ্টি তেওঁলোকৰ দীপ গগৈ আছিলে তেওঁলোকৰ বংশৰ এটা জোৰ তাত আছিলে আৰু অনায়সে জিকি গৈছিলে আৰু ইয়াত এইবাৰ অহাৰ লগে লগে কিন্তু এটা নতুন এটা সমষ্টি তেওঁ পাইছে গৌৰৱ গগৈ এটা প্লাছ পইণ্ট হ'ল তেওঁ এটা অভিজ্ঞতা আছে এমপি হিচাপে কেনেধৰণে নিৰ্বাচন জিকিব লাগে সেইটো তেওঁ জানে আগতে সুশান্ত বুঢ়াগোহাঁইৰ সেই অভিজ্ঞতাটো নাছিলে তেওঁ বিধায়ক আছিলে আৰু দুই এবাৰ তেওঁ হাৰিছেও সেই গতিকে যোৱাবাৰতকৈ এইবাৰ কিন্তু কংগ্ৰেছে অকণমান ফলাফলটো ভাল দেখুৱাব বুলি সকলোৱে আশা কৰিছে আৰু বিশেষকৈ ইয়াং মানুহবিলাকেও যি এতিয়া ভালে কাম হৈ আছে বুলি কোৱা মানুহেও কিন্তু কৈছে গৌৰৱ গগৈক ভাল লাগি আছে কিন্তু সেই হাঁহি কোনে মাৰিব তাৰ ওপৰতো বহুখিনি ভিত্তি কৰে কাৰণ মানুহৰ মজৰ ক'ৰবাত এটা বিশ্বাস আছে যে বিজেপিয়ে লাষ্টত গৈ এনেকুৱা এখন খেল খেলিব কিন্তু যে সেই হাঁহিটো বিজেপিয়ে মাৰিব সেই গতিকে আপোনালোককো সেই গতিকে আমিও ক'ব আমি কোৱাটো উচিতো নহয় আমি ক'বলৈও টান যে সেই হাঁহি আচলতে মাৰিব কোনে সেই গতিকে এতিয়াও সময় আছে কোনে কেনেকুৱা কাম কৰে কি ধৰণেৰে নিৰ্বাচনী প্ৰচাৰ চলায় আৰু কোনে নিজকে বেছি মানুহৰ মাজত সোমোৱাই প্ৰতিষ্ঠা কৰিব পাৰে তাৰ ওপৰতে আমাৰ এই গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰিব পুনৰ ৰিজাল্টৰ দিনাখনো হয়তো আমি সকলোৱে চাই থাকিম যে যোৰহাট আৰু ডিব্ৰুগড়ত গৌৰৱ আৰু লুৰিনৰ ভাগ্য আচলতে কোনফালে গতি কৰিলে ইমান দীঘলীয়া এই অনুষ্ঠানটো চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো আৰু মোৰ কথাবিলাক সকলোৱে শুনি থকাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো চাই থাকিব পোহৰ লাইভ 8ৰ এই অনুষ্ঠানটো আৰু কমেন্ট কৰি জনাব আৰু কোনখন বাছত গ'লে আপোনালোকক হয়তো কেতিয়াবা লগ পাম ধন্যবাদ মই গৌতম গোস্বামী